অসমবাসীলৈ এটি বিশেষ বাৰ্তা আৰু এই বাৰ্তাটো সকলোলৈ শ্বেয়াৰ কৰি পঠাই দিব। অসমত এই কেইদিনৰ ভিতৰত এটা বিৰাট ডাঙৰ বিষাক্ত সাপ সোমাইছে আৰু এই সাপডালে আপোনাৰ যিকোনো মুহূৰ্তত ক্ষতিসাধন কৰিব পাৰে, আপোনাৰ পৰিয়ালটো ধ্বংস কৰিব পাৰে, হয়তো দেশত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু এই সাপডাল হয়তো আপোনালোকে জীৱনত এনেকুৱা আকৃতিৰ সাপ কেতিয়াও দেখা নাই। এবাৰ যদি দেখা পায় সেই সাপডাল, তেতিয়াহ'লে আপুনিও আচৰিত হ'ব যে এনেকুৱা টাইপৰ সাপ ক'ৰ পৰা আহিল, কেনেকৈ অসমত সোমাবলৈ সক্ষম হৈছে। এই গোটেই তথ্যখিনি আপোনালোকক মই দেখুৱাব বিচাৰিছো। আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি এই সাপডাল সকলোকে দেখুৱাৰ কাৰণে চেষ্টা কৰিব। আৰু এই সাপডাল হঠাৎ কেনেকৈ কোন দেশৰ পৰা ক'ৰ পৰা ওলাই আহিল, এইটো অতি আচৰিত, সকলোৱে আচৰিত মানিছে। আৰু এই সাপডাল অইন একো নহয়, আমাৰ অসমৰে এজনী মহিলা যিজনীৰ নাম হৈছে শিখা শৰ্মা। এইজনী শিখা শৰ্মাই কি কৈছে এয়া চাওক। মৰিবৰ মন নাই যদি উজনি অসমৰ পৰা মিয়াবোৰ ওলা বাহিৰ হ, এতিয়া উজনি তাৰ পাছত সমগ্ৰ অসমৰ পৰা বাহিৰ হ'ব লাগিব, তহঁত বাহিৰ কৰিহে এৰিম। এয়া চাওক তেখেতৰ কেনেকুৱা মন। আৰু এনেকুৱা মন্তব্যবিলাক যদি এখন গণতান্ত্ৰিক দেশত হ'ব পাৰে, তেতিয়াহ'লে সেই দেশখন কোনফালে গৈ আছে, সেই দেশখনৰ কি অৱস্থা হ'ব পাৰে, য'ত বিভিন্ন জাতি ধৰ্মৰ মানুহৰ বসতিৰ স্থল, যিটো বসতি স্থল আজি নহয়, যুগ যুগ ধৰি এইখন অসমত চলি আহিছে, এইখন ভাৰতবৰ্ষত চলি আহিছে। আৰু এনেকুৱা কিছুমান মানুহবিলাকে গোটেই পৰিৱেশখিনি বিষাক্ত কৰাৰ কাৰণে যি অপচেষ্টা চলাইছে, আৰু সেই অপচেষ্টাক চৰকাৰে কিয় ৰক্ষণাবেক্ষণ দি আছে, এয়া কিন্তু জাতিৰ কাৰণে, মানুহৰ কাৰণে, সমাজৰ কাৰণে খুবেই অমংগলজনক পৰিস্থিতি এটা দেখা দিছে। আৰু যদি এনেকুৱা বিষাক্ত সাপবিলাকক ধ্বংস কৰিব পৰা নাযায়, যদি এনেকুৱা সাপবিলাকক আমাৰ সমাজৰ পৰা আঁতৰাই পঠিয়াব পৰা নাযায়, তেতিয়াহ'লে কিন্তু আমাৰ আপোনাৰ প্ৰত্যেকজনৰ ল'ৰা ছোৱালীলৈকে ইয়াৰ বিষ বিয়পাই থাকিব। আমি অতিকৈ আচৰিত হৈছো, যিজনী শিখা শৰ্মাই প্ৰত্যেক দিন মিয়াৰ ঘৰে ঘৰে যাই সি খাদ্য খাইছিল, মিয়াৰ ৰান্ধাঘৰলৈকে সি গুচি গৈছিল। আৰু সেইজনী শিখা শৰ্মা আজি মিয়াসকলৰ বিৰুদ্ধে ইমানেই তীব্ৰভাৱে লাগিছে যে যিটো আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰিম। আৰু এটা পোষ্ট আপোনালোকে চাওক, ইয়াতে কি কৈছে যে মিয়াই বোলে শিখা শৰ্মাক 3বাৰকৈ ইলেকশ্যনৰ সময়ত নাও ডুবাই মৰাৰ কাৰণে চেষ্টা কৰিছিল। এতিয়া চাওক, আপুনি উপকাৰ কৰিছে শিখা শৰ্মাক যে এই নদীটো পাৰ কৰাই দিব লাগে, এই খালটো পাৰ কৰাই দিব লাগে। সেই উপকাৰখিনি কৰিব যোৱাৰ কাৰণে আপোনাক আজি হত্যাকাৰী সজাইছে। গতিকে এই বিষাক্ত সাপবিলাক যদি আমি নোহোৱা কৰিব নোৱাৰো, এনেকুৱা বিষাক্ত সাপবিলাক যদি আমাৰ মাজত সদায় ঘূৰি ফুৰে, তেতিয়াহ'লে কিন্তু তাৰ বিষ গোটেই পৰিয়ালটোৱে নহয়, গোটেই সমাজটোৱে ভোগ কৰিব লাগিব, গোটেই দেশটোৱে ভোগ কৰিব লাগিব। গতিকে অচিৰেই এনেকুৱা সাপৰ মেডিচিনখিনি আমি উলিয়াব লাগে আৰু তেনেকুৱা সাপবিলাক ধ্বংস কৰিব লাগে, নোহোৱা কৰিব লাগে। আৰু বিশেষকৈ মই চৰকাৰক আহ্বান জনাইছো, আমি অতি লাজ পাইছো যি শিখা শৰ্মাই প্ৰত্যেকটো প্ৰগ্ৰামৰ কাৰণে 8-10 হাজাৰকৈ টকা লৈছিল, তথাপি আমাৰ মিয়া মানুহবিলাকে সেই 8-10 হাজাৰ, 15 হাজাৰ, 20 হাজাৰ টকা দি সেই শিখা শৰ্মাক আনি সমাজখন সংস্কাৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল। হয়তো আমাৰ মিয়াবিলাক সহজ সৰল থকাৰ কাৰণে নিজৰ পকেটৰ পইচা খৰচ কৰি নিজৰ ঘৰত খুৱাই বুৱাই এইজনী শিখা শৰ্মাক স্থান দিছিল। আজি সেই শিখা শৰ্মাই এনেকুৱা বেইমানি কৰিব বুলি কেতিয়াও মিয়াসকলে ভবা নাছিল। গতিকে আমি আহ্বান জনাইছো চৰকাৰক যে এনেকুৱা অমানৱীয় প্ৰকৃতিৰ মানুহখিনিক অচিৰেই দমন কৰিব লাগে, অচিৰেই প্ৰটেকশ্যন দিব লাগে, নহ'লে কিন্তু সমাজখনৰ পৰিৱেশ, দেশখনৰ পৰিৱেশ, ৰাজ্যৰ পৰিৱেশ যথেষ্ট উত্ৰাৱলৰ দিশত আগবাঢ়িছে।